নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো ইয়াত আছে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যুৱক যুৱতীসকলৰ বাবে। সেইবাবে ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি, চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকক ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ কি নথিপত্ৰ লাগিব আপোনালোকে 2 লাখ টকাৰ আঁচনিৰ সুবিধাখিনি লাভ কৰাৰ বাবে। হয় বন্ধুসকল, অসমৰ যুৱক যুৱতীসকলৰ বাবে যে আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ হৈছে, যে আঁচনি আৰম্ভ হৈছে, তাৰ ইতিমধ্যে আবেদন প্ৰচেছ আকৌ আৰম্ভ হৈ গৈছে। 1 ফেব্ৰুৱাৰী 2025 পৰা আপোনালোকৰ আবেদন প্ৰচেছ আৰম্ভ হৈ গৈছে। চ' যিসকলে এইটো আঁচনিত এপ্লাই কৰিব বিচাৰিছে, মোক বহুতে প্ৰশ্ন সুধিছিলে যে কি ডকুমেণ্টছৰ প্ৰয়োজন পৰিব। আপোনালোকে ফাৰ্ষ্ট নোট কৰি লওক কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন পৰিব। ফাৰ্ষ্ট আপোনালোকৰ প্ৰয়োজন পৰিব আইডেণ্টিটি প্ৰুফৰ। আইডেণ্টিটি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপৰ্ট নহ'লে ড্ৰাইভিং লাইচেন্সৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট দিব পাৰিব। তাৰ পাছত আপোনালোকে এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপৰ্ট অথবা ড্ৰাইভিং লাইচেন্সৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট দিব পাৰিব। তাৰ পাছত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ প্ৰুফ লাগিব, যেনেকৈ এডমিট কাৰ্ড, মাৰ্কশ্বিট আদি এইখিনি লাগিব। তাৰ পাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিবই লাগিব কিন্তু। তাৰ পাছত ফাৰ্ষ্ট পেজ লাগিব বেংক পাছবুকৰ, য'ত আপোনাৰ একাউণ্ট নাম্বাৰ, IFSC কোড আদি আছে। বেংকৰ একাউণ্টটো যেন এক্টিভ হৈ থাকে এইখিনিৰ ওপৰত গুৰুত্ব দিব। আৰু পান কাৰ্ড লাগিব। চ' বন্ধুসকল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি আপোনালোকে 2 লাখ টকা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। এই 2 লাখ টকাৰ যোগেদি আপোনালোকে সংস্থাপন হোৱাৰ বাবে নিজৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব বা ব্যৱসায় বাণিজ্য আঁচনি তাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। খুবেই এটা ভাল আঁচনি হয়। এই আঁচনিৰ যোগেদি আপোনালোকে এইখিনি সুবিধা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। কিন্তু এটা বস্তু মনত ৰাখিব, পূৰ্বে যদি এইটো আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিছে, এতিয়া কিন্তু আকৌ লাভ নকৰিব। এবাৰ যদি লাভ কৰিছে তেতিয়াহ'লে কিন্তু নোৱাৰিব দেই। বাৰে বাৰে কৈ দিওঁ, জেনেৰেল কেটেগৰীসকলৰ বাবে আপুনি মিনিমাম ক্লাছ 10 পাছ কৰা থাকিব লাগিব। OBC, SC আৰু ST সকলৰ বাবে মিনিমাম ক্লাছ 10 লৈকে পঢ়া হ'লেও হ'ব। ইয়াৰ উপৰি যোনে যিমান এডুকেশ্যন কোৱালিফিকেশ্যন আছে, কোনোবা যদি ইঞ্জিনিয়াৰিং, মেডিচিন, এগ্ৰিকালচাৰ, ভেটেনেৰী আৰু ফিচাৰী আদি এই ধৰণৰ মানে পঢ়া শুনা কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে মোৰ এইটো ভিডিঅ' চোৱাৰ পাছত ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গৈ অনলাইন এপ্লিকেশ্যন লিংক লাভ কৰিব, তাৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। খুব এটা ভাল আঁচনি হয়, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মই কৈ দিওঁ, এইটো আঁচনিত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ বয়স মিনিমাম 28 বছৰৰ পৰা ধৰি মেক্সিমাম 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 এপ্ৰিল 2024 লৈ। ঠিক আছে? চ' আপোনালোকে ভুল নকৰিব, বহুকে 18 বছৰ বুলি ভাবি লৈছে। 18 বছৰ বুলি নহয়, মিনিমাম 28 বছৰ হ'ব লাগিব। চ' বন্ধুসকল, আশা ৰাখিছোঁ ভিডিঅ'টো দিয়া ইনফৰমেশ্যনসমূহ আপোনালোকৰ কামত আহিব। বহুতে প্ৰশ্ন হিচাপে সুধিছিলে কি ডকুমেণ্ট লাগিব। আশা ৰাখিছোঁ আপোনালোকৰ প্ৰশ্নসমূহ উত্তৰ লাভ কৰিলে। চ' আকৌ লগ পাম নতুন ভিডিঅ'ৰ নতুন আপডেট লৈ। তেতিয়া নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।